এগৰাকী বৃদ্ধা মাতৃ নিৰুদ্দিষ্ট 12 দিন ধৰি সন্ধানহীন বৃদ্ধাগৰাকী টংলাৰ বাদলপাৰাৰ পৰা সন্ধানহীন হৈছিল লৰেঞ্চিয়া লাকৰা নামৰ এইগৰাকী বৃদ্ধা মাতৃ অৱশেষত 12 দিনৰ পিছত ৰঙিয়াৰ গুৰকুচিত মঙলবাৰে পথত এদল সমাজ সচেতক যুৱক যুৱতীয়ে অৰ্ধচেতন অৱস্থাত উদ্ধাৰ কৰে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি খোৱা বোৱা দি শুশ্ৰূষা কৰি আৰক্ষীক গতাই দিয়ে আৰু পৰৱৰ্তী সময়ত ৰঙিয়া আৰক্ষীয়ে হেল্পলাইনক খবৰ দিয়াত পৰিয়ালৰ সৈতে যোগাযোগ হয় খবৰ পায়ে মাতৃক বিচাৰি আহি মাতৃক ঘূৰাই পাই আবেগিক হৈ পৰে পুত্ৰ আজি মই বহুত সুখী মানে মা ঘৰৰ পৰা নৈকা হৈছিলে স্কুল যাই থকা সময়তে দাদাৰ দুটা ল'ৰা ছোৱালীক স্কুলত লৈ যোৱা সময় লোৱাৰ পিছত মানে মা ক'ৰবাত মানে হেৰাই গ'ল আৰু মানে ইমান দিন বিচাৰি মানে নিজে মানে কিবা হৈ গৈছিলোঁ কিন্তু আজি খবৰ পাই ফালে ৰংগীয়া গুৰুকুচি গাঁৱত সমাজৰ মানুহক মই ধন্যবাদ দিব বিচাৰি আছোঁ কিন্তু এইখিনিতে প্ৰশ্ন হয় ঘৰখনৰ পৰা মৰমৰ মাতৃগৰাকী কেনেকৈ সন্ধানহীন হয় ইফালে নগাঁও চহৰৰ এগৰাকী নিঃসহায় বৃদ্ধাৰ কৰুণ গাথাই জোকাৰি যাব আপোনাৰ মানৱতাক বিশেষভাৱে সক্ষম এইগৰাকী আইতাই এনেদৰে পদপথত চুচৰি ভিক্ষা মাগি দুবেলা দুমুঠি জোগাৰ কৰে জীৱনৰ শেষ সময়ছোৱাত এইগৰাকী আইতা অৱহেলিত নিজৰ জি জোৱাইৰ পৰা সম্প্ৰতি এইগৰাকী দুৰ্ভগীয়া বৃদ্ধাক নগাঁও জিলাৰ ন্যায় সেৱা প্ৰাধিকাৰীয়ে বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰে আজি শাৰীৰিকভাৱে অক্ষম হৰুমাই কলিতা নামৰ বৃদ্ধগৰাকীয়ে নগাঁও চহৰৰ মাজমজিয়াত চুচৰি ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি থকা অৱস্থাত এজন সচেতন ব্যক্তিয়ে প্ৰত্যক্ষ কৰে আৰু লগে লগে সেই সচেতন ব্যক্তিজনে এই বিষয়টো ফেচবুকত আপডেট দিয়ে আৰু বিষয়টো চাৰিওফালে বিয়পি পৰাত নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ দৃষ্টিগোচৰ হয় এনেদৰে এফালে মানৱতাৰ অপমৃত্যু হৈছে আনফালে কিন্তু এতিয়াও একাংশ লোকে মানৱতাক জীয়াই ৰখাৰ বিৰামহীন প্ৰচেষ্টা অব্যাহত ৰাখিছে কামপুৰৰ পৰা পুষ্প চৌধুৰী ৰঙিয়াৰ পৰা মহেন্দ্ৰ কলিতা প্ৰাগ নিউজ